হেল্ল' গাইজ, ৱেলকাম টু মাই RBL লাইভ ব্লগ ইউটিউব চেনেল। এইটো চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি এটা কামত গৈ আছোঁ শ্বিলঙত। মোৰ লগত এই দুজন বন্ধু আছে আৰু আগত আমাৰ গাড়ী আছে। আমি এতিয়া শ্বিলঙলৈ গৈ আছোঁ। শ্বিলঙৰ এই গুৱাহাটীৰ পৰা শ্বিলঙলৈ যাওঁতে যিবোৰ ডাঙৰ ডাঙৰ টাৰ্ণ আহে সেইবোৰ আমি পাইছোঁ। চাব পাৰে কি ধুনীয়া দৃশ্য এইবোৰ। এইফালে চাব পাৰে, তলৰ ফালে, আগৰ ফালে। আৰু আজি নৰ্থ ইষ্ট আৰু কেৰেলাৰ খেল আছে ন? কেৰেলাৰ খেল আছে। নৰ্থ ইষ্ট আৰু কেৰেলাৰ খেল আছে আমাৰ ইয়াতে। গুৱাহাটীত আজি খেল আছে। আমি চাব যাম বুলি ভাবিছিলোঁ, কিন্তু যাব নোৱাৰিলোঁ, কাৰণ আজি আমাৰ শ্বিলঙত কিবা এটা কাম আছে। সেইকাৰণে এইফালে আহিবলগীয়া হ'ল। আজি আমি কি কাম কৰোঁ সেইবোৰ দেখুৱাৰ চেষ্টা কৰিম। ধূলি চাওক গাইজ, ইমান ধূলি। গুৱাহাটীৰ পৰা শ্বিলঙলৈ যোৱা চাব পাৰে। সোণাপুৰ 15 কিলোমিটাৰ জাগিৰোড, মেনফৰ্ড স্কুল। আৰু আজি গ্ৰেড 3 ডিগ্ৰী লেভেলৰ এক্সামো আছে, ADRE। তো এইখনতো এক্সাম চলি আছে, মেনফৰ্ড স্কুল। এইখন অইল ইণ্ডিয়াৰ গাড়ীখন ইয়াতে ৰখিলে। এইখন অভাৰটেক কৰি আমি গৈ আছোঁ এতিয়া। নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল। গাইজ, এইখন আমাৰ এখন গাড়ীখন মাৰ্কত বহি আছে তাতে, আৰু এইখন আমাৰ গাড়ীখন। পলিউশ্যন চাওক গাইজ, এইফালে ইমান পলিউশ্যন এৰি আছে। আমি এতিয়া কিবা খাই লওঁ, ভিতৰত চাব পাৰি। ঠিক আছে গাইজ, আমি পৰঠা অৰ্ডাৰ দিছোঁ ইয়াতে, চাব পাৰে। গাইজ, গাড়ীত উঠি ল'লোঁ এতিয়া। গাড়ীত গান বাজি আছে আৰু আমি খাই লৈ এতিয়া গৈ আছোঁ শ্বিলঙৰ ফালে। গাইজ, এই ৰাস্তাখিনি অলপমান বেয়া। এতিয়া আমি পুৰা পানী পালোঁ আৰু বেছি দূৰ নাই আৰু। গাইজ, ইয়াৰ পৰা কুঁৱলীৰ পৰা আৰম্ভ হৈছে আৰু আগত চাগে ঠাণ্ডা হ'ব বহুত। গাইজ, ফাইনেলি শ্বিলঙৰ পুলিচ বজাৰ পাই গ'লোঁ আৰু আমি ইয়াৰ ওচৰতে থাকিম আজি। ৰবিবাৰ না, পুৰা মানুহ ফূৰ্তি। গাইজ, ফাইনেলি আহি গ'লোঁ শ্বিলং। এতিয়া গাড়ীৰ পৰা নামো আৰু। হেল্ল' গাইজ, আমাক এনেকুৱা ধৰণৰ কিছুমান কাট দিয়া হৈছে হোটেলটোত সোমাবৰ কাৰণে, এণ্ট্ৰিৰ কাৰণে। গাইজ, আমি কাম কৰা জেগাত আহি পালোঁ। চুইমিং পুল আছে আৰু ইয়াত কাম চাম চলি আছে। গাইজ, এতিয়া আমি ভাত খাব আহিছোঁ। আমাৰ অলপমান যিখিনি কাম আছিল সেইখিনি কৰা হৈ গ'ল। আমি কেইটা আহিছোঁ, 6জন। গাইজ, এতিয়া ভাত খাব ল'লোঁ আৰু ভাত খাই কিনে আপোনালোকক দেখাইছোঁ বাকীখিনি দৃশ্য। গাইজ, আমাৰ খোৱা লোৱা হৈ গ'ল। এতিয়া আমি ৰুম বুক কৰিব গৈ আছোঁ, আপোনালোকক দেখাই দিছোঁ।
আমি আহিছোঁ এইটো বিল্ডিঙত, চাওঁ পাওঁ নে নাপাওঁ ৰুম। এনেকৈ বজাৰৰ মাজেৰে মাজেৰে গৈ আছোঁ আমি কাম কৰা ঠাইলৈ। প্ৰায় 5টা বাজি 5টা পাৰ আৰু এতিয়ালৈ আমাৰ কাম শেষ হোৱা নাই, কাম চলি আছে পিছফালে। গাইজ ফাইনেলি হৈ গ'ল আমাৰ কাম কৰা। আপোনালোকক দেখাই আছোঁ মই কি বনাইছোঁ আমি। এইটো যিটো পিলাৰটো দেখা পাই আছে, এই এলুমিনিয়ামৰ পিলাৰটো এইটো এইবিলাক আমি বনাইছোঁ মানে এতিয়া উঠাব লাগে, উঠালে হৈ যাব আৰু। গাইজ ফাইনেলি হৈ গ'ল, অলপ উঠাই দিলোঁ এইটো পিলাৰটো। এতিয়া আমি ৰুমত যাওঁ আৰু ৰুমটো দেখাম আপোনালোকক। তেতিয়া বুক কৰি আহিছিলোঁ বাৰু, কিন্তু দেখুওৱা নহ'ল। গাইজ এতিয়া আমি আমাৰ যিটো ৰুম বুক কৰিছিলোঁ তাতে গৈ আছোঁ। এতিয়া আপোনালোকক আমাৰ যিটো বুক কৰা ৰুম সেইটো দেখুৱাম। এতিয়া লিফ্টেৰে গুচি যাম তলত। লিফ্টটো দবাই দিছোঁ, হৈ গ'ল। দেখাব লাগিব গাইজ আমি কাম কৰাৰ ঠাইত আকৌ আহিলোঁ, আপোনালোকক দেখাই আছোঁ পিছতে। এইবোৰ লাইট লগাই দিছে ওপৰত। গাইজ আমাৰ ৰুমটো এইটো, টিভিও আছে, টিভিটো চলে, অলপ আগতে চলাইছিলোঁ, এতিয়া বাৰু বন্ধ কৰিছোঁ। গাইজ প্ৰায় 10টাই বাজিল আৰু আমি ভাত খাই আহিলোঁ ৰাতিৰ সাঁজটো, আৰু এতিয়া লাহেকৈ শুম আৰু